10 আগষ্ট তাৰিখে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ ডায়ালিসিস কেন্দ্ৰত দুৰ্বৃত্তই এটা ঘটনা সংঘটিত কৰে আৰু তাত তেওঁলোকে অতৰ্কিতে সোমাই 8টাকৈ ডায়ালিসিস মেচিন লোহাৰ ৰডেৰে ভঙা চিঙা কাম কৰে। ঘটনাটো যেতিয়া পোহৰলৈ আহে চিকিৎসা মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ডাঙৰীয়া তেওঁ লগে লগে বিষয়টো আমাক অৱগত কৰে আৰু লগে লগে আমি সেই শিলচৰ মেডিকেল কলেজত গৈ আমি উপস্থিত হওঁ আৰু আমি লগে লগে ডগ স্কোৱাড ফৰেনচিক আৰু তাৰ লগতে ফিংগাৰপ্ৰিন্টছৰ জৰিয়তে আমি তাত আমাৰ অনুসন্ধান আৰম্ভ কৰোঁ। আমি 24 ঘণ্টাৰ ভিতৰতে যি দুজন ইয়াৰ লগত দুৰ্বৃত্ত বা কালপিত জড়িত হৈ আছে তেওঁ দুইজনকে আমি ধৰিবলৈ সক্ষম হৈছোঁ আৰু দুইজনক আমি সোধপোছ কৰাৰ কালত তেওঁলোকে এই কথা স্বীকাৰ কৰিছে যে তেওঁলোকে এই ঘটনা সংঘটিত কৰিছে। তো ডায়ালিসিস চেণ্টাৰ আছে, সেই ডায়ালিসিস চেণ্টাৰে এজন হ'ল হাউচকিপিঙত কাম কৰা ব্যক্তি, তেওঁৰ নাম হ'ল সমীৰ উদ্দিন আনচাৰী। তেওঁ 19 বছৰ বয়স, তেওঁৰ ঘৰ হ'ল লালা হাইলাকান্দি। তেওঁ এই ঘটনাটো সংঘটিত কৰিছে আৰু তেওঁৰ লগত সহযোগ কৰিছে আন এজন ব্যক্তি আৰু সেই ব্যক্তিজনৰ নাম হ'ল আলমগীৰ মিয়া। তেওঁ টেকনিচিয়ান হয়, 28 বছৰ বয়স আৰু তেওঁৰ ঘৰ হ'ল ত্ৰিপুৰা। তেওঁ এপ'লো ডায়ালিসিস ইউনিটৰ হৈ তাত তেওঁ কৰ্মৰত হৈ আছে। গতিকে এই দুয়োজন ব্যক্তিয়ে এই ঘটনাটোৰ সৈতে জড়িত আৰু 3 মহলৰ ওপৰত থকা এই ডায়ালিসিস চেণ্টাৰটোত তাত CCTV নথকাৰ সুযোগ লৈ তেওঁলোকে এই ঘটনা সংঘটিত কৰিছে। বৰ্তমান আমি তেওঁলোকক লৈ দূৰ তদন্ত চলাই আছোঁ আৰু ঘটনাৰ আঁৰত আৰু যদি কোনোবা ব্যক্তি বা আৰু কিবা মটিভ বা নেক্সাছ যদি লুকাই আছে তাক উদ্ধাৰ কৰিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আছোঁ। ইয়াৰ সৈতে জড়িত আৰু যিসকল ব্যক্তি আছে আৰু যিসকল ব্যক্তিয়ে চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত থাকি কিছুমান দালালি ধৰণৰ কাম কৰি আছে তেওঁলোকেও হয়তো ইয়াৰ লগত সম্পৰ্কিত থাকিব পাৰে। সেইকাৰণে আমি জোৰ তদন্ত চলাই আছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধেও আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে তৎপৰ হৈ আছোঁ। প্ৰাৰম্ভিক তদন্ত এইটো দেখা গৈছে সেই ডায়ালিসিস চেণ্টাৰটোত এটা দালাল চক্ৰ এটা জড়িত হৈ আছে যিসকলে দুৰ্গত ৰোগীৰ পৰা কিছু অৰ্থ সংগ্ৰহ কৰে আৰু সেই অৰ্থ সংগ্ৰহৰ ভাগ বতৰা লৈ তেওঁলোকৰ মাজত এটা সংঘাত হৈছিলে আৰু সংঘাতৰ ফলতে এই ঘটনা সংঘটিত হৈছে।